নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এক বিগ ব্ৰেকিং খবৰ। আজিৰ দিনটোত এটা বিগ ব্ৰেকিং খবৰ। গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত বিগত 12 জুলাইত যি উচ্ছেদ অভিযান চলোৱা হৈছিল সেই উচ্ছেদ অভিযানস্থলীত এক ৰণক্ষেত্ৰত পৰিণত হ'ল। উচ্ছেদিত লোক আৰু আৰক্ষীৰ মাজত এক সংঘাতৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল আৰু উচ্ছেদস্থলীত এটা পথ খন্দাক কেন্দ্ৰ কৰিয়ে উচ্ছেদিত লোক আৰু আৰক্ষী তথা প্ৰশাসনৰ লোকৰ মাজত সংঘাতৰ সৃষ্টি হয়। আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হয়। আৰক্ষীৰ গুলীত ইতিমধ্যে এজন লোক নিহত হোৱাৰ বিপৰীতে দুজনকৈ লোক আহত হোৱাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে উচ্ছেদিত লোকসকলৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত বন বিভাগৰ লোকৰ সমান্তৰালকৈ আৰক্ষীৰ লোক কেইবাগৰাকীও আৰক্ষীৰ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। বুকত হাতত তথা দেহৰ বিভিন্ন অংগত আচলতে তেওঁলোকে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। আৰু এইজন লোক উচ্ছেদিত লোক এজন আঘাতপ্ৰাপ্ত হৈছে। দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ। আৰু কেইবাজনো বন বিভাগৰ লোকৰ সমান্তৰালকৈ আৰক্ষীৰ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে উচ্ছেদিত লোকৰ আক্ৰমণৰ ফলত। আনহাতে যি গুলীচালনা কৰা হৈছিল সেই গুলীচালনাৰ ফলত এজন লোক নিহত হৈছে, উচ্ছেদিত লোক, আৰু দুজন আহত হৈছে। ইতিমধ্যে গুলীচালনাৰ ফলত চাকুৱাৰ আলী 19 বছৰীয়া যুৱকজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আহত হৈছে কুছুমুদ্দিন আলী আৰু আমিৰ হামজা নামৰ আন দুজন যুৱক। কান্দনত ভাগি পৰিছে চাকুৱাৰ আলীৰ পৰিয়ালৰ লোক। স্ক্ৰীণত আপোনালোকে দেখি আছে। ইতিমধ্যে যি মৃতদেহ সেয়া গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে। আন দুজনৰ আহতক গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰে এজনক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল গোৱালপাৰা আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা কৰিবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছিল বুলি জানিব পৰা গৈছে। আৰু এনে ঘটনাৰ ফলতে এজন উচ্ছেদিত লোক নিহত হোৱাৰ বিপৰীতে দুজনকৈ লোক আহত হৈছে। আনহাতে কেইবাজনো আৰক্ষী তথা বন বিভাগৰ লোক আহত হৈছে উচ্ছেদিত লোকৰ আক্ৰমণৰ ফলত। এটা পথ খন্দাক কেন্দ্ৰ কৰি এই ধৰণে সংঘাত সৃষ্টি হয়। যি প্ৰশাসনৰ লোক আছিল আৰক্ষী তথা বন বিভাগৰ লোকৰ উচ্ছেদিত লোকসকলৰ মাজত এক সংঘাতৰ সৃষ্টি হয়। মাত্ৰ এটা পথ খন্দাক কেন্দ্ৰ কৰি এই ধৰণৰ ঘটনা সংঘটিত হ'ল। এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোতে। ইতিমধ্যে ঘটনাস্থলীলৈ আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ যিসকল বিষয়া আছে তেওঁলোক উপস্থিত হৈছে। তেওঁলোকে ঘটনাৰ বুজ লৈছে। এই ঘটনাক কেন্দ্ৰ কৰি কিন্তু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে সমগ্ৰ অঞ্চলটোতে। পুনৰবাৰ জনাই দিছোঁ আপোনালোকক, গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদস্থলীত এক সংঘাতৰ সৃষ্টি হ'ল। উচ্ছেদিত লোক আৰু আৰক্ষী তথা বন বিভাগৰ লোকৰ মাজত কেইবাজনো আৰক্ষী লোক তথা বন বিভাগৰ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে উচ্ছেদিত লোকৰ শিলগুটিৰ আক্ৰমণৰ ফলত। আৰু গুলীচালনাত নিহত হৈছে এজন লোক, আহত হৈছে দুজন। বেৰিকেড আছিল হা, ইমি যায় ধমকি দেয় ওলাই যাওক নহলে গুলি কৰিম মাৰিম, 2-3 দিন এনেকা ধমকি দিছে। আজি ৰাতিপুৱা কিবা হৈছে নাজানো। মোৰ ভাগনা এইগিলা বাহিৰত থাকে, ব্যবসা কৰা মানুহ, এইগিলা তো কাউকেচাৰ নহয়। আপোনালোকে দেখি পাইছে না কেনেকা। তাকে মোৰৰ ফালে এতিয়া গুলি কৰে ডাইৰেক্ট লগ ডেট। অতিতো আৰু হাল্লা চিল্লা কৰিছে না মানুহ, কিন্তু মোৰতো গেল না সৰু ল'ৰা। কি নাম নিহত হৈছে? চাকুৱাৰ হুছেইন। আৰু আহত হৈছে নেকি? কিমান বয়স? আহত বয়স মোটামুটি 19 মান, 20-21 এনেকা হ'ব। আৰু আহত কেইজন হৈছে? মইতো এতিয়া দেখাবলৈ একজন লগে গোৱালপাৰাত পঠাইছে, গুৱাহাটী পঠাইছে, কুছুমুদ্দিন নামটা। মৰে গাঁৱৰ চব সৰু ল'ৰা, এগুলো তো কাউকেচল কৰা নহয় না। আমি ডাঙৰ মানুহ হলে কাউকেচল কৰিলে হয়। কি কাৰণে পৰিস্থিতি সৃষ্টি হলে? পৰিস্থিতি আমাৰ কৃষ্ণাই বেতবাৰী যেটা আচুডুবি বেতবাৰী উচ্ছেদ কৰিছে, ইয়াৰ ভিতৰত আমি ক'ত যাম? মাটি বাৰী নাই না, গোটে প্লাষ্টিক বান্ধি আছিল। আমি যায় ডেইলি যায় চাইড কৰিব দেয়। আমি কৈছো মাক যে ক'ত যাম? ঘৰ বাৰীবিলাক কাৰোবাৰ ঘৰত থৈ দিছো, কাৰোবাৰ ৰাস্তাত থৈ দিছো, থাকাতো জাগা নাই। অতে প্লাষ্টিক বান্ধি আছিলো। আজি ৰাতিপুৱা কি হৈছে মই নাজানো, কিন্তু মই খবৰ পালো যে মোৰ ভাগনা এটাক মাৰিছে, গুলি কৰি হত্যা কৰিছে। চাকুৱাৰ হুছেইন। একেবাৰে মূৰত লাগিছে, মূৰত। আৰু এজন আহত থাকে। এইটোতো গুৱাহাটী পঠাইল ইমাৰ্জেঞ্চি। তেখেতৰ নাম কি আছে? সেয়াৰ কুছুমুদ্দিন। তাৰমানে আৰক্ষী বন বিভাগ আৰু উচ্ছেদিত পৰিয়ালৰ মাজত এক সংঘাত সৃষ্টি হৈছিলে। সংঘাত সৃষ্টি হৈছে হা। সংঘাত হ'ব ডাঙৰ মানুহৰ ভিতৰতে হয় না। তুমিতো সৰু ল'ৰা না। 19 মান হৈছে, 19-20 মান হৈছে। মই ক'ব নোৱাৰো, মই কালিৰ পৰা গোৱালপাৰাতে আছো। এইটো কি কম, মই ফোনত যিখিনি পালো, এইটো য'ত গুলি কৰিছে এইটোতো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাহিৰত। মই যেতিয়ালৈকে গম পাওঁ আৰু কি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাহিৰত আছিল এইখিনি, ভিতৰত নহয়। ঠিক আছে।